শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু পান্ত্ৰ বিনাই নাই 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 আমাৰ পৰম গুৰু আমাৰ পৰম অজ্ঞানতিমিৰসন্ধ্ৰস্য জ্ঞানম জনশলাকয়া চক্ষুৰ্মিলিতম তস্मै শ্ৰী গুৰুৱে নমঃ তস্मै শ্ৰী গুৰুৱে নমঃ। ওম শান্তি ওম শান্তি ওম শান্তি। কৃষ্ণ, আমি আজি আপোনাসত সকলো ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ, আই মাতৃসকল, যুৱক যুৱতীসকল সকলোলৈকে শ্ৰদ্ধা জনাই, ভক্তি জনাই আজি আমি পুনৰ এই নতুন ভিডিঅ'টিলৈকে আহিছোঁ। আজি ভিডিঅ'ৰ বিষয়বস্তু ঘোষাৰ পাৰমাৰ্থিক তত্ত্ব। যিহেতু ঘোষাক কোৱা হৈছে এটা পকা বগৰীৰ লগত তুলনা কৰিছে। ঘোষা শুনিবলৈ খুব সুন্দৰ আৰু ঘোষাৰ কীৰ্তন কৰিবলৈও বহুতো ভাল, কিন্তু ইয়াৰ ভিতৰৰ গুহ্যতম তত্ত্বটো পাবলৈ কঠিন শিলগুটিৰ দৰে বুলি প্ৰকাশ কৰিছে। অৰ্থাৎ বগৰীটোৰ বাহিৰ চোৱা, পকা বগৰীটোৰ বাহিৰ চোৱা খাবলৈ যিমান সুন্দৰ, কিন্তু গুটিটো জানো খাব পাৰে? গতিকে সেই গুটিটো মানে টান, আৰু টান মানে তাৰ গুদাৰ্থ লাভ কৰাটো বহুতো জটিল। সেই তত্ত্বৰ গুদাৰ্থ প্ৰকাশ কৰিবলৈ আমাৰ নিচিনা অজ্ঞানী ব্যক্তি কি সাধ্য আছে? তথাপি ঈশ্বৰৰ যি আদেশ, ঈশ্বৰৰ দাস স্বৰূপে আমি যত কিঞ্চিত বুলি ক'ব পাৰি তেওঁৰ এই আলোচনা আগবঢ়াবলৈ ভাবিছো। গতিকে আপোনাসৱে সকলো ভক্ত বৈষ্ণৱে আমাক আশীৰ্বাদ কৰিব। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ। উপদেশ উপদেশ অৰ্থাৎ উপদেশৰ তাত্ত্বিক গুণটোৱে হৈছে গুৰুৰ আদেশ।
গুৰুৰ পৰামৰ্শ এইটোকে কৈছে উপদেশ। এতেকে আমি উপদেশৰ বিষয়ে অকমান চাব বিচাৰিছো। একান্ত ভকত হমে নিৰ্গুণ কৃষ্ণ গুণ গাৱে সদা বসিয়া যথাতো বৈকুণ্ঠকো হৰি যোগীৰুহি দয়ে থাকা হৰি সাক্ষাতে তথাতো। অৰ্থাৎ কৈছে একান্ত ভক্ত সকলেহে ভগৱান কৃষ্ণক নিৰ্গুণ বুলি কোৱা হৈছে। নিৰ্গুণৰ অৰ্থটো হৈছে গুণাতীত, গুণৰ সীমা সংখ্যা নাই, গুণ লিখিব পৰা নাযায়। এই গুণবিলাকৰ বাবে তেওঁক গুণাতীত বুলি কোৱা হৈছে, নিৰ্গুণ। আৰু সেই নিৰ্গুণ কৃষ্ণৰ গুণ গাবলৈ কেনেকুৱা ভকতে পাৰে বুলি কৈছে, একান্ত ভকত। কেনেকুৱা একান্ত ভকত বুলি কৈছে, যি সকলো দেহাৰ সম্পূৰ্ণ খিনি ভগৱান প্ৰভুৰ ওচৰত কল্পনা কৰি দিলে, উৎসৰ্গা কৰি দিলে। সেইজনেই হৈছে একান্ত ভকত। তেওঁ সকলো এৰি দিলে, সকলো ত্যাগ কৰি দিলে, সকলো ভগৱানৰ ওপৰতেই ত্যাগ কৰি দিলে। এইকাৰণে তেওঁ কৈছে একান্ত ভকত। আৰু সেই তেনেহেন ভকতে যেতিয়া ভগৱান কৃষ্ণৰ নিৰ্গুণ কৃষ্ণৰ গুণ গাব, তেতিয়া কি বুলি কৈছে, যিসকলে তপ কৰে, যিসকলে যোগ ধ্যান কৰে, যিসকলে যজ্ঞ কৰে, সকলোবিলাকৰ হৃদয় পৰিত্যাগ কৰি সেই নিৰ্গুণ কৃষ্ণৰ গুণ গোৱা একান্ত ভকতসকলৰ হৃদয়তেই স্থান লয় বুলি কৈছে। গতিকে আমাক কৈছে যে ভগৱান কৃষ্ণ ইমান দয়ালু, ইমান, সেই ভকত লাগিলে দৰিদ্ৰই হওক, সেই ভকত লাগিলে নিজ জাতিয়েই হওক, সেই ভকত লাগিলে কোনো চেহেৰা পাতি নথকাই হওক, সেই ভকতে যদি নিৰ্গুণ কৃষ্ণৰ গুণ বখানিব পাৰে, নিৰ্গুণ কৃষ্ণৰ গুণ কীৰ্তন কৰে, তেতিয়া সেই ভকতসকলৰ হৃদয়ত ভগৱন্তই সকলোবিলাক পৰিত্যাগ কৰি, সোণৰ আসন পৰিত্যাগ কৰি সেই ভকতসকলৰ হৃদয়ত স্থান লয় বুলি কৈছে। গতিকে আমাক কৈছে, যিসকল আমাৰ ছজন ভকতৰ নিৰ্দেশনা ইতিমধ্যে দিছে, মৈত্ৰেয়, জামন্ত, বিদুৰ, উদ্ধৱ, হনুমান, বিভীষণ, এইকেইজন আমাৰ 6জন ভক্ত বুলি কৈছে। আপোনালোকেও জানে
গতিকে এই সকল ভকতেও ঠিক তেনেধৰণেই ঈশ্বৰৰ বাহিৰে কোনো দিন কোনো সময়ত বেলেগ কথা আলাপ আলোচনা নকৰে। তেওঁলোকে কেৱল সেই কেৱলা ভক্তিৰ দ্বাৰাই ভগৱান কৃষ্ণৰ নিৰ্গুণ কীৰ্তন কৰি থাকে। আমাক কৈছে হয় ভক্ত ঈশ্বৰ হৰি কিমতে পূজিব তাংক ব্যাপকত কিবা বিসৰ্জন এটা অন্ত মূৰ্তি শূন্য কেনমতে চিন্তিবা ৰাম বুলি শুদ্ধ কৰা মন। আমাৰ এই সাফাকিত কৈছে যে অব্যক্ত ঈশ্বৰ হৰি, অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবা তাংক ব্যাপকত কিবা বিসৰ্জন। অৰ্থাৎ অব্যক্ত মানে যিজন অপ্ৰকাশিত, প্ৰকাশমান নোহোৱা, নিৰাকাৰ, নিৰাময়, নিৰঞ্জন, সেই ভগৱন্ত পুৰুষ তেওঁ ব্যক্ত নহয়। আৰু কি বুলি কৈছে, এনেকুৱা নেদেখা নুশুনা এজন ব্যক্তিক কি মতে পূজা কৰিব? পূজা কৰিবলেতো ব্যক্তিজন দেখিব লাগিব, তেওঁৰ কথা শুনিব লাগিব, তেওঁ কোৱা কথা মানিব লাগিব। গতিকে এতিয়া সেইজন ব্যক্তিয়ে অব্যক্ত বুলি কৈছে, নেদেখি। এতিয়া নেদেখা সেই ব্যক্তিজনক কি মতে পুজিবা বুলি কৈছে, কেনেকে ভজনা কৰিবা? আৰু ব্যাপকত কিবা বিসৰ্জন, অৰ্থাৎ কি কৈছে, তেওঁ বোলে সকলো ফালেই ব্যাপক হৈ আছে, অৰ্থাৎ বিৰাজমান হৈ আছে। বিৰাজমান মানে কি? সকলো আত্মাতে পৰমাত্মা স্বৰূপে লাগি আছে। গতিকে এতিয়া সেই সকলকো কেনেকে বিসৰ্জন দিব? এতিয়া সেই সকলকতো বিসৰ্জন দিব নোৱাৰে। আমাৰ সকলো গছ লতা তৃণ তৰু সকলোতেই সেই ভগৱন্ত পুৰুষেই বিৰাজমান হৈ আছে। দুবৰি বনডালতো বিৰাজমান হৈ আছে, যাৰ কাৰণে দুবৰি বনডালো পূজাত লাগে। গতিকে এনেকে বিৰাজমান হৈ থকা সেই ভগৱানক জানো বিসৰ্জন আপুনি দিব পাৰিব? এইটো লাগিয়ে আছে, আমাৰ লগতে আছে, বিসৰ্জন কেনেকে দিব? গতিকে কৈছে এটা অন্ত মূৰ্তি শূন্য, য'ত মূৰ্তিয়েই নাই, তাৰ কোনো চিহ্ন নাই। কেনমতে চিন্তিবা, তেনেকুৱা জনক কি উপায় কৰি চিন্তিবা? কি উপায় কৰি চিন্তিবা? গতিকে কৈছে যে আমি এটাই জানো, ৰাম বুলি মনটো শুদ্ধ কৰিব লাগে। আমাৰ কি বুলি কৈছে, মনটো হৈছে সকলোতকৈ মায়াময়ী বস্তু, যিটোৰ বাবে আমি বহু বেয়া স্থানলৈ গতি কৰিবলগীয়া হয়। গতিকে বহুত শাস্তি খাবলগীয়াও হয় মনটোৰ বাবে।
কাৰণ মনটো যেতিয়া ইন্দ্ৰিয়বিলাকৰ মতে চলিবলৈ যায় তেতিয়াই জীৱই শাস্তি লাভ কৰে। অৰ্থাৎ ইন্দ্ৰিয়বিলাকৰ এটাই কথা আছে, তেওঁলোকৰ মনৰ বাঞ্ছা পূৰণ কৰিব লাগে। লোভে লোভ সামৰিব নোৱাৰে, মোহে মোহ সামৰিব নোৱাৰে। গতিকে 6 ৰিপু আমাৰ লগত লাগি আছে। আৰু আমাৰ দশেন্দ্ৰিয়, জ্ঞানেন্দ্ৰিয় 5, জ্ঞানেন্দ্ৰিয় 5, কৰ্মেন্দ্ৰিয়, এইবিলাকেও আমাক সদায় খাওঁ খাওঁ ধৰ মাৰ এনেকুৱা স্বৰূপতেই থাকে। গতিকে এই সকলক নিৰ্দিষ্ট জেগাত লগাবৰ বাবে আমি প্ৰথম কি কৰিব লাগিব? মনটো সঠিক ৰূপলৈ আনিব লাগিব। তেতিয়াহে আমি মন চিধা হলেই বাকী সকলোবিলাক ক্ৰমান্বয়ে স্থিতপ্ৰজ্ঞলৈ গতি কৰিব। আকৌ কৈছে, কৰ্মত বিশ্বাস যাৰ তথা কন্তু হৰি অতিশয় দূৰহন্ত তাৰ দূৰতু দূৰহন্ত তাৰ তহংকাৰ সাক্ষাতে কৃষ্ণক পাৱে শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। কৃষ্ণ ইমান সুন্দৰভাৱে মাধৱদেৱে গুৰুজনাৰ গুণগান ইমান সুন্দৰভাৱে লিখিছে। সংসাৰত চলিবৰ বাবে বিভিন্নজনে বিভিন্ন কিমান গীত লিখিছে, কিমান কাৰোবাৰ সন্তুষ্ট কৰিবৰ কাৰণে কিমান যে কি লিখিছে তাৰ কোনো পাত্ৰ নাই। কিন্তু সেইবিলাকৰ সাংসাৰিক কথাবিলাকত মুক্তিৰ পথ একেবাৰেই নাই। কিন্তু ভগৱন্তৰ পৰম শিষ্য স্বৰূপ মাধৱদেৱে দাসত্ব স্বীকাৰ কৰি তেওঁলোকৰ দাস হিচাপে থাকি তেওঁ কি পাইছে? সম্পূৰ্ণ নিৰ্গুণ কৃষ্ণৰ গুণ ৰচনা কৰিব পাৰিছে। আৰু সেইজনে যদি আমাক এইকণ কৃপা নকৰিলে হয়, আজি কলিৰ যুগৰ সকলো মানুহ বিপথে গতি কৰিলে। গতিকে আমাক এই ঘোষা ফাঁকিত কৈছে যে কৰ্মত বিশ্বাস যাৰ। কৰ্ম মানে কি? ভগৱান কৃষ্ণক উদ্দেশ্যি ভগৱান কৃষ্ণৰ ওপৰতেই সকলো আশা ভৰসা কৰি যি কৰ্ম কৰা যায় সেই কৰ্মটো ভগৱন্ত প্ৰভুৰ কৰ্ম বুলি কোৱা যায়। ইয়াতো গীতাত কৈছে কৰ্মই শ্ৰেষ্ঠ। কৰ্ম মানে ভগৱন্তক উদ্দেশ্যি কৰা কৰ্মটোৱেই কৰ্ম বুলি কৈছে। গতিকে কৈছে কি? কৰ্মত বিশ্বাস যাৰ। বিশ্বাস বোলা বস্তুটো বহুত ডাঙৰ বস্তু। আমি আগৰ এটি ভিডিঅ'ত যে বিশ্বাসে মিলয় হৰি
তৰ্কে বহুদূৰ এই কথাষাৰো কৈ গৈছিল, যিহেতু আমাৰ মৰিগাঁৱৰ শাশ্বতী বৰুৱাৰ যি কৃষ্ণৰ প্ৰতি যি বিশ্বাস হৈ গৈছিল, ভগৱন্ত প্ৰভুৰ নৃত্য কৰি তেওঁ যি সেই নৃত্যৰ গভীৰতাত সোমাই পৰিছিল, সেই গভীৰতাৰ পিছত তেওঁ যি অৱস্থালৈকে গৈছিলে, সেইটো কেৱল বিশ্বাসৰ বাবেহে গৈছিল। সেইকাৰণে কৈছে, যিটো কৰ্মই নহওক ঈশ্বৰ কৰ্ম বুলি যিজন ব্যক্তিয়ে সুমুৱাই ল'ব, সেইজনেই ভকতিৰ পথ লাভ কৰিব। শাশ্বতী বৰুৱাক কোনো বেলেগে ভক্তিপথ মাৰ্গ পথ দেখুৱাব দৰকাৰ নাই। ইতিমধ্যে তেওঁ নিজে সেই পুণ্যৰ বলত, পূৰ্বৰ পুণ্যৰ বলত তেওঁ এইখন লাভ কৰিলে আৰু বহুখিনিয়ে লাভ হৈ গ'ল। গতিকে সেই লাভৰ বাবে, সেইকণ লাভৰ বাবে যি বিতৰ্কলৈ গৈছে, তেওঁলোকৰো কিঞ্চিত লাভ হ'ব, কিঞ্চিত লাভ হ'ব। কিন্তু যদিহে মনৰ ভাৰসাম্যতা হেৰুৱাই, হৃদয়ৰ পবিত্ৰতা হেৰুৱাই কেৱল তৰ্কাতৰ্কিৰ পথলৈ গতি কৰে, তেতিয়া কিন্তু কেতিয়াও কোনো কাৰণত সেই স্থান, যি উচ্চ স্থান, পৰম পদ বুলি কৈছে, যি উচ্চ স্থান লাভ কৰিব নোৱাৰিব, কেৱল তললৈহে গতি কৰিব। গতিকে আজি পুনৰ আপোনালোকক কৈছোঁ যে শাশ্বতী বৰুৱাৰ হৈ কোনো বিতৰ্কলৈ নাহিব, কেৱল বিপদ নামিব আপোনালোকৰ, শাশ্বতী বৰুৱাৰ নাহিব। জয় শ্ৰীকৃষ্ণ। এতিয়া আমাক কৈছে, হিয়াত থাকন্তু হৰি, যিজন পুৰুষে সেই কৰ্মক বিশ্বাস কৰি ল'লে, সেইজন ব্যক্তিৰ হৃদয়ত কি বুলি কৈছে, ভগৱান প্ৰভু বিৰাজমান হয়। আৰু কি কৈছে, অতিশয় দূৰ হন্ত তাৰ, দূৰতো বিদূৰ হন্ত তাৰ। আৰু যিজনৰ সেই বিশ্বাস, অৰ্থাৎ বিশ্বাসক চিনিব নোৱাৰি যায়, বিশ্বাসক বুজি নোপোৱা হৈ যায়, অৰ্থাৎ চিনিব নোৱাৰা হয়, সেইবিলাকৰ কি হয়, হৰি দূৰতে বিদূৰ হয় বুলি কৈছে, দূৰতে আঁতৰি যায়। বিশ্বাস নোহোৱা সকলৰ হৰি যদি তেওঁ কাষলৈ আহিব বিচাৰিছিল, কিন্তু যেতিয়া তেওঁৰ হৃদয়ৰ বাণী শুনিলে, তেতিয়া কিন্তু তেওঁ দূৰতে বিদূৰ হৈ গ'ল বুলি কৈছে। অহংকাৰ থাকোঁতেও সাক্ষাতে কৃষ্ণক পাৱে, অহংকাৰ থাকোঁতেও সাক্ষাৎ কৃষ্ণক পাৱে, শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। এইটোকে কৈছে যে যিজন ব্যক্তি অহংকাৰী, অহংকাৰেই তেওঁ মূল ধৰ্ম, তথাপিতো কৃষ্ণকেই গালি পাৰিছে বা ভগৱানৰ নামেই লৈ আছে, বৈৰভাৱে লৈ আছে, তেওঁ তৰিব পাৰে বুলি কৈছে। যিহেতু কংসইও কি কৰিছিলে, শয়নে সপোনে কেৱল সেই শত্ৰু স্বৰূপা কৃষ্ণকেই, কৃষ্ণৰ নামে অনবৰতে কীৰ্তন কৰি আছিলে, যাৰ বাবে সেই ভগৱান কৃষ্ণই সেই কংসক নিজ হাতে বধ কৰিলে আৰু পৰম গতি লাভ কৰিলে। গতিকে আমাৰ চতুৰ্থ ঘোষা ফাঁকিত কৈছে, যিটো জনে শুদ্ধ ভাৱে হৰিত
বাপসকল ইমান সুন্দৰভাৱে আমাক গুৰুজনাৰ শিষ্যই ভাঙনি দিছে, বুজাইছে যে যিটো জনে শুদ্ধভাৱে ভাৱটো মানুহৰ সকলোতকৈ ডাঙৰ বস্তু। যিজনে ভাৱনা লৈ লৈ হৃদয়ত ভাৱ আহি যায়, সেইজনে সেই ভাৱৰ পৰিপূৰ্ণ কৰিব পাৰে। যদি সেই কৰ্ম কৰে, সেইজনে সেই ভাৱনাটো পূৰ্ণ কৰে। সেইকাৰণে কৈছে যিটো জনে শুদ্ধভাৱে, শুদ্ধ ভাৱ মানে কি ভাৱ? তাত কোনো পাপ ভাৱ নাই। পাপ ভাৱনা নথকা এজন ব্যক্তিকে কৈছে শুদ্ধ ভাৱ। হৰিত শৰণলৈ আহ, অৰ্থাৎ হৰিৰ দাস হৈছে, হৰিৰ আশ্ৰয় লৈছে, হৰিৰ আশ্ৰয় লৈ হৰিৰ সম্পূৰ্ণ দাস হৈ গৈছে। সেইজন কি বুলি কৈছে? হৰিক সুহৃদ বুলি আছে। সুহৃদ মানে যেনেকে আমাৰ নিজৰ এজন ভাতৃ, নিজৰ এজন ভাইটি যেনেকে অকণমান কষ্ট পালে নিজে কষ্ট পোৱাৰ নিচিনা হৈ পৰে, ঠিক তেনেধৰণে নিজৰ দৰেই সেই হৰিক একেবাৰে কেৱল ভক্তিত ভাৱনা কৰে। গতিকে সেইজন ব্যক্তি কি বুলি কৈছে? হৰিৰ প্ৰসাদে সিটো বিঘ্নিৰ মুণ্ডত ভৰি, দিয়া হৰি গুণ গায়া নাচে। বিঘ্নি মানে কি? বিঘ্নিৰ মুণ্ডত ভৰি দিয়ে, অৰ্থাৎ আমাৰ যিবিলাক শত্ৰু, শত্ৰু মানে কি? লোভ, মোহ, কাম, ক্ৰোধ, মদ, মাৎসৰ্য, এইবিলাক আমাৰ শত্ৰু। সিহঁতৰ যি অপব্যৱহাৰ, সেইবিলাক আমাৰ শত্ৰু। গতিকে শত্ৰুবিলাকক কি কৰে? শত্ৰুবিলাকৰ মূৰত ভৰি দি ভগৱানৰ কৃষ্ণৰ গুণ গাই নাচি থাকে বুলি কৈছে। সেইজন ব্যক্তিয়ে নাচিব পাৰে যিজনে কি বুলি কৈছে? শুদ্ধভাৱে হৰিক হৃদয়ত স্থাপন কৰিব পাৰে, ভাবিব পাৰে, হৰিত শৰণ ল'ব পাৰে, হৰিৰ চাকৰ হৈ যাব পাৰে। সেইজন ব্যক্তিয়ে কি বুলি কৈছে? পাপবিলাকৰ মূৰত ধৰি দি নাচে। কি কেনেকে নাচে? ভগৱান কৃষ্ণৰ গুণনাম গাই নাচে বুলি কৈছে। গতিকে সেই ভক্তসকল, যিহেতু ঘোষাৰে সম্পূৰ্ণ পাঠ কৰিবলৈ বহুতেই সময় লাগে, আজি আমি এই চাৰিফাকি ঘোষাৰ তত্ত্বখিনিকে যৎকিঞ্চিত বুলি ক'ব লাগিব আপোনালোকৰ ওচৰত ভাঙনি দিয়া হৈছে। গতিকে ইয়াতো যদি কিবা ত্ৰুটি আছে ক্ষমা কৰি আপোনালোকৰ অভয় চৰণত ঠাই দিব। জয় শ্ৰী কৃষ্ণ, জয় শ্ৰী কৃষ্ণ।